BTC নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপিৰ বাবে পৰিৱেশ অনুকূল মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আমি শাসন কৰিবলৈ নিৰ্বাচন নেখেলো, সেৱা কৰিবলৈহে আমি নিৰ্বাচন খেলো। বাক্সাৰ নিকাছিত বিজেপিৰ সভাতে মন্তব্য আগবঢ়াইছে মন্ত্ৰীগৰাকীয়ে। বাক্সা জিলাৰ 5টা সমষ্টিৰ দায়িত্ব মোক অৰ্পণ কৰিছিল আৰু সেইটোৰ আধাৰত ইতিমধ্যে মই যোৱাকালিৰ পৰা আজিলৈ মই 4টা সমষ্টি ইতিমধ্যে মই ভিজিট কৰিলোঁ। মই আমাৰ মথনগুৰি সমষ্টি, হালবাৰী সমষ্টি, ককিলাবাৰী সমষ্টি, দিহিৰা সমষ্টি আৰু আবেলিৰ ভাগত আমি যে মছলপুৰ সমষ্টিত আমি সভা ৰাখিছোঁ আৰু এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে বাক্সা জিলাৰ 5টা সমষ্টিতে অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে মত পোষণ কৰিছে আৰু মই তেওঁলোকক কৈছোঁ যে আপোনালোকে সংগঠনৰ যি স্বাস্থ্য সেই স্বাস্থ্যৰ অকণমান গতিবিধি লক্ষ্য ৰাখি প্ৰতিটো বুথত যাতে আমাৰ কাৰ্যকৰ্তাসকলে যাতে গৈ 23 তাৰিখৰ পৰা যাতে সভা কৰে তাৰ কাৰণে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ আৰু তাৰে পৰৱৰ্তী সময়ত 20 দিন পিছত তাৰে পৰা যি ৰিজাল্ট আহে সেইটো ৰিজাল্টৰ আধাৰ হিচাপে লৈ আমি আমাৰ কৰ্ণধাৰ সমিতিত আমি উত্থাপন কৰিম আৰু কৰ্ণধাৰ সমিতিয়ে এই 5টাৰ ভিতৰত কেইটা সমষ্টি নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে সেইটো সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব। গতিকে কাৰ্যকৰ্তাসকলৰ মনৰ কথা হৈছে 5টাতে অংশগ্ৰহণ কৰিব লাগে, কিন্তু আমি এবাৰ আৰু 20 দিন আমি সময় দিছোঁ প্ৰতিটো বুথত গৈ জনসাধাৰণৰ লগত সম্পৰ্ক কৰি তেওঁলোকৰ মনৰ ভাৱ বুজি ল'বলৈ দিছোঁ। মই ভাবোঁ জনসাধাৰণে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব। যিহেতু আমি ভাৰতীয় জনতা পাৰ্টীৰ যি আমি কাম কৰি আহিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।